মায়াবানগৰৰ বিশপ নিকোলাছ নামৰ এজন বৃদ্ধ ভদ্ৰলোকে ৪ৰ্থ শতিকা বৰদিন এটাত ৰাতি বাটলৈ ওলাই আহি সকলোকে আনন্দ দিবৰ বাবে যীশু পৃথিৱীলৈ নামি আহিছে বুলি চিঞৰি চিঞৰি কণ কণ ল'ৰা ছোৱালীবোৰক লজেন টফি আদি উপহাৰ বিলাই দি আশীৰ্বাদ দিছিল। আৰু ইয়াৰ পাছৰ পৰাই সকলোৰে মুখে মুখে কেৱল বৃদ্ধ নিকোলাছৰ কথা। এইদৰে শুভ্ৰ পোছাক আৰু মুখ ভৰা বগা দাড়িৰে বিশপ নিকোলাছ কিংবদন্তি হৈ পৰিল। আৰু বিশপ নিকোলাছৰ মৃত্যুৰ পিছত তেওঁক ধৰ্মগুৰু পোপে তেওঁক চেইণ্ট উপাধি প্ৰদান কৰিলে। বিশপ নিকোলাছ চেইণ্ট নিকোলাছ নামেৰে জনাজাত হৈ পৰিল। আৰু পাছত ইংৰাজী চেইণ্ট শব্দৰ পৰিৱৰ্তন হৈ চান্তা হ'ল আৰু নিকোলাছৰ প্ৰথম আখৰটো হেৰাই মাথোন থাকিল ক্লজ। আৰু এইদৰে বিশপ নিকোলাছ চান্তা ক্লজ নামেৰে জনাজাত হৈ পৰিল। মই বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক শিৱসাগৰৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীত। আজি পবিত্ৰ বৰদিন, আজি সমগ্ৰ দেশতে বৰদিন পালন কৰা হৈছে আৰু সকলো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে আজি শিৱসাগৰৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীত বৰদিন উলহ মালহেৰে পালন কৰিছে। মোৰ সতীৰ্থ মই দীপকক অনুৰোধ জনাইছোঁ বৰদিনৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ। বৰদিন পবিত্ৰ দিন মানৱ জাতিক উদ্ধাৰ কৰিবৰ কাৰণে এই পৃথিৱীলৈ যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ আহিছিল আৰু তেওঁক মানৱ জাতিক উদ্ধাৰ কৰিবৰ কাৰণে আৰু তাকে আমি অতি উলহ মালহেৰে প্ৰত্যেক বছৰে আমি এই কাৰ্যসূচী আমি পালন কৰোঁ। কিন্তু এইবাৰ এই কাৰ্যসূচী আমি অনুষ্ঠিতকৈ পাতিবৰ কাৰণে সিদ্ধান্ত ল'লোঁ। কাৰণটো আমি সকলোৱে জানো, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজত নাই, কিন্তু আমি তাক শ্ৰদ্ধাৰে তেওঁক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। কাৰণ যাতে তেওঁৰ ন্যায় পোৱাটো আমি কামনা কৰিছোঁ, যাৰ যোগেদি খ্ৰীষ্টীয় সমাজে কেইবাটাও কাৰ্যসূচী ইতিমধ্যে বাতিল কৰিছে। আমাৰ উপাসনাৰ পাছতে যি এটি কাৰ্যসূচী থাকে বৰদিনৰ প্ৰীতিভোজ বুলি আমি যিটো কওঁ, সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে আমি লৈ এসাঁজ খোৱাৰ প্ৰয়াস কৰোঁ আৰু সেই কাৰ্যসূচীও আমি বাতিল কৰিছোঁ। সন্ধিয়ালৈ থকা সকলো কাৰ্যসূচী আমি ইতিমধ্যে আমি বাতিল কৰিছোঁ। সেয়াও কাৰ্যসূচী বাতিল হ'ব। কেৱল মাত্ৰ আমাৰ থাকিব, আমাৰ 5টা বজাৰ পৰা আমাৰ গীৰ্জাঘৰ খোলা থাকিব। বিভিন্নজনে গীৰ্জাঘৰ দৰ্শন কৰিবৰ কাৰণে ইয়ালৈ আহে। তেওঁলোকে যোৱাকালি আমাক বিভিন্নজনে টেলিফোনৰ যোগেদি নিজে ব্যক্তিগতভাৱে আহিও আমাক সেই অনুৰোধ জনাইছিল আৰু সেয়েহে আমি তেওঁলোকক এই গীৰ্জাঘৰ খুলি ৰখাৰ আমি সিদ্ধান্ত ল'লোঁ আৰু গীৰ্জাঘৰৰ সন্মুখত
আমি এখন বেদী ৰাখিম, তাতে সকলো ধৰণৰ মমবাতি হওক আন তেওঁলোকে যেনেধৰণেই জ্বলাবলৈ ইচ্ছা কৰে তাক কৰিব পাৰিম। মই ক'বলগীয়া কি মানে